নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে নতুন পিঠাৰ ৰেচিপি, টেষ্টিৰ লগতে হেল্থি হয়। এই পিঠাটো আপোনালোকে পাকঘৰত থকা কম বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে এবাটি চুজি লৈছোঁ। আজি মই পিঠাটো চুজিৰে বনাম। এই বাতিটোৰে জোখ দি যাম। একেটা বাতিৰে মই এবাটি গাখীৰ দি দিছোঁ। সমান সমান জোখত দি দিছোঁ। ভালদৰে মিলাই লৈছোঁ। দেখিছেনে? সমান সমান জোখত দিব। এইদৰে মই মিলাই লৈছোঁ। এতিয়া ঢাকনিৰে ঢাকি 10 মিনিট সময় ৰেষ্ট দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই লওঁ। দেখিছেনে চুজিখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে। আপোনালোকে গাখীৰখিনি দিওঁতে বেছি গাখীৰ নিদিব, সমান সমান জোখত দি দিব। তেতিয়া এইটো জোখত হৈ যাব। আৰু পানীও দিব পাৰে। যদি পানী দিয়ে ইয়াত 2 চামুচ পাউডাৰ গাখীৰ দি দিব। তেতিয়া পিঠাৰ টেষ্টটো পাব। অকল পানীৰে বনালে পিঠাৰ টেষ্টটো নাপাব। এইখিনি মই এবাৰ এইদৰে ভালদৰে মিলাই লৈছোঁ। এতিয়া ইয়াতে মই 2 চামুচ জোখত পিচি থৈ দিয়া চেনি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। গোটেইখিনি বস্তু এইদৰে ভালদৰে মিলাই লওঁ। গোটা ইলাইচি এইদৰে মই থেতেলাই দি দিছোঁ। একেটা বাতিৰে মই এবাটি নাৰিকলৰ গুড়ি দি দিছোঁ। মই কেঁচা নাৰিকলৰ গুড়ি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই লওঁ। বহুত বেছি সোৱাদ লগা পিঠা। আপোনালোকে যদি চেনি নাখায় অকণমান নিমখ দিও বনাই খাব পাৰে। এইখিনি ভালদৰে মিলাই লওঁ। গোটেইখিনি ভালদৰে মিলাই লওঁ। এইটো জোখত হৈ যাব। খুব টেষ্টি পিঠা। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই কলপাত লৈছোঁ। কলপাতখিনি ভালদৰে ধুই অলপ এইদৰে ৰ'দত দিলে অকণমান পাতখিনি লেৰেলি যায়, তেতিয়া ফাটি নাযায়। আপোনালোকে গেছত পুৰিও ল'ব পাৰে আৰু এইদৰেও ল'ব পাৰে। এতিয়া মই ইয়াতে অলপ ঘি লগাই লওঁ। পাতখনত এইদৰে ঘি লগাই লৈছোঁ। অলপ লগাই ল'লেই হৈ গ'ল। এইদৰে লগাই লৈছোঁ। দেখিছেনে? এইদৰে মই ঘিখিনি ভালদৰে লগাই লৈছোঁ। এতিয়া ইয়াতে পিঠাৰ মিশ্ৰণখিনি অলপ দি লৈছোঁ। দেখিছেনে? এইদৰে দি লৈছোঁ। দি এইখিনি মই এইদৰে সমান কৰি লৈছোঁ। কলপাতখনেৰে এইদৰে মই দি দিছোঁ। দেখিছেনে? তেতিয়া লাগি নধৰে। সেইকাৰণে অলপ ঘি লগাই ল'ব। এইদৰে প্ৰতিটো ষ্টেপ মই ভালদৰে আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এইদৰে একেবাৰে সহজতে বনাব পাৰিব। এইদৰে মই দি দিছোঁ। এতিয়া ইয়াতে মই অলপ চেৰি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ। মোৰ ওচৰত আছিলে সেইবাবে দি দিছোঁ। আপোনালোকে থাকিলে দিব, নাথাকিলে নালাগে দিব। এইদৰে মই দি লৈছোঁ। এতিয়া কলপাতখনৰ এটা ছাইড এইদৰে মই লৈ লৈছোঁ। এই ছাইডটো এইদৰে লৈছোঁ। এতিয়া এইদৰে জাপি দি দিছোঁ। দেখিছেনে? এইদৰে মই লৈ লৈছোঁ। এতিয়া এইদৰে এটা গাঁঠি দি লৈছোঁ যাতে খোল খাই নাযায়। এইদৰে লৈ লৈছোঁ। সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। এইদৰে দি লৈছোঁ। এটা হৈয়ে গ'ল। এইদৰে মই গোটেইখিনি ৰেডি কৰি লওঁ। এনেকুৱা ধৰণৰ ফুটা থকা খৰাহী বা চালনী যি থাকে সেয়া ল'ব। এইদৰে মই ৰেডি কৰি থৈ দিয়া পিঠাকেইটা এইদৰে দি লৈছোঁ। বহুত বেছি সোৱাদ লগা। আপোনালোকে বনাব, বেছি বস্তুও নালাগে। দেখিছেনে? এইদৰে মই দি লৈছোঁ।
চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই এইদৰে খৰাহিটো দি ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। 10 মিনিট সময়ো হৈ গ'ল। এয়া দেখিছেনে পিঠা ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই আপোনালোকক পিঠা এটা দেখাই দিম। বহুত বেছি সোৱাদ লগা। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই পিঠাখিনি প্লেটত উলিয়াই লওঁ। এয়া মই পিঠা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। বহুত বেছি সোৱাদ লগা। এয়া দেখাই দিছোঁ। আপোনালোকে এইদৰে যিকোনো সময়ত চাহৰ লগত খাব পাৰে। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।